নমস্কাৰ মই ILC ইণ্টাৰনেশ্যনেল হৈ আপোনালোকৰ বাবে আজি পাৰ্টছ অফ স্পীচৰ দ্বিতীয় ভাগ লৈ আহিছোঁ। দ্বিতীয় ভাগত আমি পাওঁ প্ৰনাউন। ঠিক আছে, প্ৰনাউন কি, কাক বোলে, কি হয়, এইটো সকলো কথা আপুনি তন্নকৈ বুজিব পাৰিব। জাষ্ট ভিডিঅ'টো শেষৰলৈকে চাই দিব, আপুনি বহুত কথা শিকিব পাব। ঠিক আছে, এতিয়া প্ৰনাউনৰ মানে হ'ল সহজ আৰু সাধাৰণ ভাষাত আমি প্ৰনাউনৰ ডেফিনেশ্যন কি হয় ইয়াৰ বিষয়ে আমি বুজিম। তাৰ আগতে আপোনাক মই কথা এষাৰ মনত পেলাবলৈ যত্ন কৰিছোঁ। সেই কথাটো হ'ল যে আমি শিকি আছোঁ পাৰ্টছ অফ স্পীচ। পাৰ্টছ অফ স্পীচ মানে কি আছিল, মনত আছে নহয়? পাৰ্টছ অফ স্পীচ মানে আছিল শব্দৰ শ্ৰেণী বিভাজন। এতিয়া শব্দৰ শ্ৰেণী বিভাজন মানে কি আছিল? শব্দৰ শ্ৰেণী বিভাজন মানে আছিল শব্দৰ ঠিকনা। শব্দ এটাৰ মানে প্ৰতিটো শব্দৰ ঠিকনা থাকে, সেই ঠিকনা অনুসৰি শব্দ এটাৰ অৰ্থ হয়। ঠিক আছে, মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ ইয়াৰ বিষয়ে, আৰু এই ভিডিঅ'টো আপোনাক মই জনাবলৈ পাই আকৌ মই সুখী যে আপুনি যদি পাহৰিছে তো আকৌ আপুনি ৰিকল কৰাত সুযোগ পালে। ঠিক আছে, বলকচোন আমি যাওঁ। মনত থ'ব, পৃথিৱীত যিমান নাম বুজোৱা শব্দ আছে নহয়, পৃথিৱীত যিমান নাম বুজোৱা শব্দ আছে, আৰু এটা কথা কৈ দিওঁ মই, পৃথিৱীত এনে এটা বস্তু নাই যাৰ নাম নাই। সকলো বস্তুৰ নাম আছে। এই নাম বুজোৱা শব্দৰ পৰিৱৰ্তে এই নাউনকে অৰ্থ কৰিবলৈ আমাক যি শব্দ ব্যৱহাৰ কৰোঁ আমি, সেই শব্দ প্ৰনাউন হয়। মই আকৌ এবাৰ কৈ আছোঁ, নাম বুজোৱা শব্দৰ ঠাইত বেলেগ শব্দ লৈ এই নাউনক অৰ্থ কৰা শব্দক, ইয়াক অৰ্থ কৰা এই নাউনক, কিন্তু নাম বুজোৱা শব্দ নহয়। ঠিক আছে, কিন্তু এই নামক অৰ্থ কৰা শব্দ কি হয়? প্ৰনাউন হয়। আৰু পৃথিৱীত যিমান নাম বুজোৱা শব্দ আছে সবৰে প্ৰনাউন ফৰ্ম আছে, থাকে দেই। অ'কে, তো প্ৰনাউনৰ ডেফিনেশ্যনটো কি হ'ল? It is a word which we use instead of a noun. মানে নাম বুজোৱা শব্দৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ প্ৰনাউন হয়। মই অসমীয়াটো জাষ্ট ছুটিকৈ লিখি দিছোঁ যাতে আপোনালোকে ধুনীয়াকৈ সহজভাৱে বুজিবলৈ যত্ন কৰক। মনত থ'ব, এই প্ৰনাউনৰ অধ্যায়, প্ৰনাউনৰ টপিকটো নতুন টপিক নহয়। ILC ফালৰ পৰা নতুন পোৱা কথাটো হ'ল যে প্ৰেক্টিকেলি আপুনি যিটো শিকিব সেই কথাষাৰ আপুনি দৈনিক জীৱনত ৰিলেট কৰিব লাগিব, কানেক্ট কৰিব লাগিব। অকল শিকিলে নহ'ব, সেই কথাটো আপোনাৰ মনত আপুনি প্ৰেক্টিকেলি ব্যৱহাৰ কৰা অৱস্থাত হ'ব লাগিব। ঠিক আছে, তো এতিয়া আজিৰ পৰা আপোনাৰ কামটো থাকিল এই ভিডিঅ'টো শেষলৈকে চাব দেই, নহ'লে থাকি যাব। বহুত কথাখিনি আমি জানিবলগীয়া হয়। ঠিক আছে, ইংৰাজী শিকিবৰ কাৰণে। অ'কে, তো প্ৰতিটো শব্দৰ, যেনেকৈ মই এইটো ক'ব বিচাৰিছোঁ, ইয়াৰ নাম হয় কি? কলম, মাৰ্কাৰ। এতিয়া এই মাৰ্কাৰ শব্দটো নাউন হয়। এতিয়া এনে এটা শব্দ আমি ব্যৱহাৰ কৰিব লাগিব যি শব্দ মাৰ্কাৰক অৰ্থ কৰে, কিন্তু মাৰ্কাৰ শব্দটো মই ব্যৱহাৰ নকৰাকৈ মাৰ্কাৰক অৰ্থ কৰিব লাগে। তো এই ক্ষেত্ৰত ই এটা বস্তু হয়, নন লিভিং থিং হয়। দ্যাট মিনছ আপুনি ইট ব্যৱহাৰ কৰিব লাগিব। বুজি পাইছে নহয়? ঠিক তেনেকৈ মই ইয়াত সৰুকৈ লিখি আছোঁ চিতা। এতিয়া চিতা নাম বুজোৱা শব্দ হয়, নাউনৰ পৰা লৈ অনা শব্দ হয়। ঠিক আছে, এতিয়া এই চিতাক অৰ্থ কৰিবৰ কাৰণে বেলেগ শব্দ, কিন্তু চিতা শব্দ ব্যৱহাৰ নকৰাকৈ চিতাক অৰ্থ কৰিব পৰা বেলেগ শব্দ, আমি চিতা ফিমেল হয়, আমি শি ইউজ কৰিব পাৰোঁ। চিতাক ইউ বুলি ক'ব পাৰোঁ। চিতা নিজে নিজক আই বুলি ক'ব পাৰে। এইটো হ'ল, মই কি শব্দ ইউজ কৰিলোঁ? আই ইউজ কৰিলোঁ, তাৰপিছত ইউ ইউজ কৰিলোঁ, তাৰপিছত শি ইউজ কৰিলোঁ।
এইবিলাক শব্দ নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ হয় দেই বুজি পাইছে নহয় ওকে তো এই pronounটো ইমানখিনি শিকিলে নহব আমাৰ এটা pronoun chart নতুবা pronoun table আহে এইটো অলপমান ঠিক কৰি দিম মই pronoun table আমি শিকিব লাগিব pronoun table টো এই ধৰণে আহে আখৰটো অলপ সৰু কৰিবলগীয়া হৈছে কাৰণটো হল মানে হল শব্দবোৰ ধুনীয়াকৈ এটা চাৰ্টত আহিব লাগে চাৰ্টটো আমি ভাঙিব নালাগে নহলে বুজত অসুবিধা হয় দেই চাব প্ৰথম কলমত আমি পাওঁ সাবজেক্টিভ pronoun তাৰ পিছত পাম অবজেক্টিভ pronoun তাৰ পিছত আমি পাইছো adjectival possessive pronoun মনতে এইবিলাক সম্পূৰ্ণ নাম হয় এইবিলাক হেডিং হয় তাৰ পিছত pure possessive pronoun তাৰ পিছত আমি পালো reflexive pronoun আমি এই শব্দবোৰৰ ব্যৱহাৰ প্ৰ্যাকটিক্যালি বাক্যত ক'ত ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়েও আমি শিকিবলৈ যত্ন কৰিম কিন্তু তাৰ আগতে আমি pronounটো ধুনীয়াকৈ শিকিব লাগিব আৰু ধুনীয়াকৈ মনত থব লাগিব দেই বলকচোন কেনেকৈ পঢ়িব লাগিব প্ৰ্যাকটিস কেনেকৈ কৰিব লাগিব এই কথা মই দেখাবলৈ যত্ন কৰিম জাস্ট আপুনি শিকিব দেই চাব মোৰ পিছে পাৰিলে গাব আৰু এই কথাখিনি লিখি লব তাৰ পিছত সময় পালে পঢ়ি থাকক বেষ্ট হ'ব এইবিলাক পানী হ'ব লাগিব ইংৰাজী ধুনীয়াকৈ ফ্লুয়েন্সি বহাবৰ কাৰণে ইংৰাজীৰ মানে হল সঠিকভাৱে ক'ব পৰা অৱস্থা হ'বৰ কাৰণে দেই চাব I, me, my, mine, myself এই ধৰণে আপুনি প্ৰ্যাকটিস কৰিব লাগিব তাৰ পিছত we, us, our, ours, ourselves you, your, yours, yourself you, your, yours, yourselves he, him, his, himself she, her, hers, herself it, its, itself তাৰ পিছত they, them, their, theirs, themselves এতিয়া এই ধৰণে আপুনি প্ৰ্যাকটিস কৰিব লাগিব এতিয়া আপুনি কথা এখা মানে প্ৰশ্ন উঠিছে নেকি সেই প্ৰশ্নটো হল ইয়াতো ইউ দিয়া হৈছে কিয় এই প্ৰশ্নৰ উত্তৰটো হ'ব যে ই হল একবচন ইউ মানে আপুনি বুজাবলৈ বা তুমি বুজাবলৈ এই তলৰ সেকেন্ড ইউটো মনত হ'ব এইটো আপোনালোক তোমালোক বুজাবলৈ এইটো বহুবচন হয় ঠিক আছে ওকে তাৰ পিছত এটা কথা মনত হৈছে কি না আপোনালোকে যে বা নটিচ কৰিছে কি নাই চাবচোন যদি একবচন হয় ৰিফ্লেক্সিভ pronounৰ লাস্ট শব্দ এটাৰ লাস্ট হলে কি হয় self হয় যদি বহুবচন হয় উই বহুবচন হয় মানে বহুবচন হোৱাৰ বাবদ চাবচোন selves এইটো একবচন আৰু বহুবচনৰ মাজত পাৰ্থক্যটো এনেকুৱা ধৰণে দিয়ে ঠিক তেনেকৈ ইউৰ প্ৰথম লাইনটো মই কি কৈছিলো একবচন নহয়নে বাৰু এই একবচন হোৱাৰ বাবদ এফালে self পাব ঠিক তেনেকৈ এটো বহুবচন আছিল তো কি হ'ব লাগিব selves হৈ গ'ল ঠিক তেনেকৈ হি একবচন হয় তেওঁ বুজাবলৈ হয় him his এফালে চাওকচোন self এটো একবচনত হয় হেকাৰণে she একবচন হয় that means self তাৰ পিছত it একবচন হয় self they to বহুবচন হয় গতিকে লৈ their চাবচোন selves ৰিফ্লেক্সিভ pronounৰ কথা পাতি আছো মই ঠিক আছে তো এইটো pronoun chartটো ধুনীয়াকৈ মনত থব প্ৰ্যাকটিস কৰিব ঠিক আছে আৰু আমি নেক্সট ভিডিওত আমি শিকিবলৈ যত্ন কৰিম যে এই pronounবোৰ আমি প্ৰ্যাকটিক্যালি কত ব্যৱহাৰ কৰো দেই এই ভিডিওৰ পৰা মই সামৰণি মাৰিছো আৰু ভিডিওটোত শেষলৈকে চোৱাৰ বাবদ অশেষ ধন্যবাদ যাচিলো ধন্যবাদ